আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। অসমৰ ৰাইজসকল, আপোনালোকৰ বাবে এটা ভাল খবৰ। মই আপোনালোকক এই কথা জনাই বহু সুখী হৈছোঁ যে অসমৰ পৰা যিবিলাক মানুহ হজ আৰু উমৰালৈ যাব খোজে, সেই মানুহসকলে মুজিব ট্যুৰছ এণ্ড ট্ৰেভেলছ হজ এণ্ড উমৰাহ এটা ৱেবছাইট আছে। সেই ৱেবছাইটত কি কৰিব, যোগাযোগ কৰিব পাৰিব। এই মৌলানা মুফতি মুজিবুৰ ৰহমান আমাৰ অসমৰ মানুহ হয়। এই মৌলানা চাহাবে মক্কাত থাকে আৰু তাত থাকি ইমামতি কৰে। আৰু অসমৰ পৰা যিবিলাক মানুহ হজ আৰু উমৰাহৰ কাৰণে তাত যায়, সেই মানুহসকলক হজৰ নিয়ম নীতিবিলাক শিকাই দিয়ে। ক'ত কি কৰিব লাগিব সেই কামবিলাক তাত শিকাই দিয়ে মানুহক। সেইকাৰণে মই কৈ আছোঁ, অসমবাসীসকলৰ বাবে এটা ভাল খবৰ। কোনো মানুহে যদি 2024 আৰু 25 হজ আৰু উমৰাহ কৰিবলৈ খোজে, তেনেহ'লে আপোনালোকে এই মৌলানা মুফতি মুজিবুৰ ৰহমান চাহাবৰ লগত যোগাযোগ কৰিব। মই মৌলানা চাহাবৰ কণ্টেক্ট নম্বৰ মোৰ স্ক্ৰীণত দি দিম। আপোনালোকে এই মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত যোগাযোগ কৰিব। এই মৌলানা মুজিবুৰ ৰহমান চাহাব মক্কাত 10 বছৰ ধৰি তাত থাকে আৰু মানুহক হজ আৰু উমৰাহৰ যিবিলাক কাম আছে সেই কামবিলাক মানুহক শিকাই দিয়ে। অৰ্থাৎ এই মৌলানা চাহাব ট্ৰেইনিং প্ৰাপ্ত এজন মানুহ, 10 বছৰ ধৰি তাত কাম কৰি আছে। এই মৌলানা মুজিবুৰ ৰহমান চাহাবে অসমৰ পৰা যি হাজীসকল তাত গৈছে হজ কৰিবলৈ, মই বহু হাজীসকলক সুধিছোঁ। হাজীসকলে কয় যে হয়, আমি মৌলানা মুজিবুৰ ৰহমানক চিনি পাওঁ। মৌলানা মুজিবুৰ ৰহমান এজন ভাল মানুহ। সি কি কৰে, আমাক হজৰ কামবিলাক শিকাই দিছে, আমাক উমৰাৰ কামবিলাক শিকাই দিছে। অসমৰ ৰাইজসকল, যদি আপোনালোকে এই বৰ্তমান 2024 চলি আছে, এই 24ত যদি কোনো মানুহে উমৰাত যাব খোজে, তেনেহ'লে এই মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু 2025ত যদি কোনো মানুহ হজ কৰিবলৈ খোজে, হজ কৰিবলৈ যায়, তেনেহ'লে এই মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত কণ্টেক্ট কৰি তাত হজ কৰিবলৈ যাব পাৰিব। এই মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত যদি যোগাযোগ কৰি তেনেহ'লে এই মৌলানা চাহাবে আপোনাক কি কৰিব, 5 ষ্টাৰ হোটেল দিব থাকিবলৈ, আৰু বহু কাম আসান হৈ যাব আৰু মানুহে আপোনাক ধোকা দিব নোৱাৰিব। এই মৌলানা চাহাব কামপুৰৰ হয়। এই মৌলানা চাহাব মক্কাত আল হুচাইনিয়া এটা মছজিদত ইমামতি কৰে। এই মৌলানা চাহাবৰ চৌদি আৰবৰ ফোন নম্বৰ হৈছে, ইমো নম্বৰ হৈছে, হোৱাটছআপ নম্বৰ হৈছে 009665482300951। আৰু এই মৌলানা চাহাবৰ অসমৰ যিটো নম্বৰ আছে, সেই নম্বৰটো হৈছে 8011802963। অসমবাসীসকল, আপোনালোকে এই কণ্টেক্ট নম্বৰত যোগাযোগ কৰি মৌলানা চাহাবৰ লগত ফোনেৰে কথা পাতি হজ আৰু উমৰাহ কৰিবলৈ যাব পাৰিব। যদি এই মৌলানা চাহাবৰ লগত যদি যোগাযোগ কৰিব নোৱাৰে, তেনেহ'লে মই মোৰ কণ্টেক্ট নম্বৰ এই ভিডিঅ'ত দি দিম। আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু মোৰ লগত যোগাযোগ কৰি
মই মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত যোগাযোগ কৰাই দিম। তাৰপিছত যদি আপোনালোকে হজ আৰু উমৰাহ কৰিবলৈ যায় তেনেহ'লে আপোনালোকৰ কাৰণে আপোনালোকৰ ভাৱে এই হজ আৰু উমৰাহৰ যিমান কামসমূহ আছে আৰু তাত সফৰ অহা যোৱা গুৱাহাটীৰ পৰা জিদ্দাহলৈ যোৱা আপোনালোকৰ একেবাৰে সহজ হৈ যাব। মই আশা কৰোঁ যে আপোনালোকে মৌলানা মুজিবুৰ ৰহমান চাহাবৰ লগত যোগাযোগ কৰিব আৰু মৌলানা মুজিবুৰ ৰহমান চাহাবে আপোনালোকৰ ভালদৰে খিদমত কৰিব। ধন্যবাদ।